মৰমৰ ছাত্ৰ-ছাত্ৰী 4 নম্বৰ অংকটো চোৱা প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা মানে বিয়োগ কৰিব কৈছে প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয় ৰাশিটো বিয়োগ কৰিব কৈছে এতিয়া বিয়োগ অংকৰ নিয়মটো কেনেকুৱা আছিলে চাবা দেই কৰি যাম সমাধান কি আছে 7a minus 3b তাৰপিছত 3a minus 7b এতিয়া বিয়োগ কৰিব দিছে বিয়োগ চিহ্ন পাতি বি পদ থকাৰ কাৰণে ব্ৰেকেটত বন্ধ কৰি দিম এই বিয়োগ কৰিব দিছে বিয়োগ চিহ্ন পাতি এতিয়া চাবা কি হ'ব 7a minus 3b এই মাইনাস এ করতে ইয়ার আগত প্লাস আছে না মাইনাস এ প্লাস এ মাইনাস 3a মাইনাস এ কি হয়ে যাব প্লাস হল বিয়োগৰ নিয়মটো কি এত পূৰণ হৈ আছে বিয়োগটো গতিকে এই মাইনাস এ প্লাস এ মাইনাস এ প্লাস হৈ যাব ঠিক আছে হল এতিয়া কি কৰি পাছো এই a আৰু এটো a ৰাখিটো মিলিছে ওচৰত লৈ আনা 7a minus 3a minus 3b plus কাৰণ এইটো মিলিছে নহয় plus 7 এতিয়া চাবা দেখো এই প্লাস মাইনাস এ দুটা মিলিছে নহয় গতিকে প্লাস মাইনাস সাতটা এৰ পৰা তিনটা এ বিয়োগ হলে কিমান হ'ব চাৰিটা এ ডাঙৰটো 7 তাৰ আগত প্লাস আছে প্লাস এ বিয়োগ হ'ব দেখো এত বি আৰু বি মিলিছে 3b আৰু 7b মাইনাস প্লাস মাইনাস তিনটা বিৰ পৰা সাতটা বি কি হল বিয়োগ হৈ গলে কি হ'ব সাতৰ পৰা 3 বিয়োগ হলে 4 বি ডাঙৰ 7 তাৰ আগত প্লাস চিহ্ন এটো ইয়াৰ উত্তৰ বুজি পাইছা নহয় যদি কিবা সুধিবলগীয়া থাকে কমেন্টত জনাবা দেই নেক্সট চাওঁ আহা সো 2 নম্বৰটো সমাধান 2x কিউব ঘাত 3 থাকিলে কিউব বুলি কয় x স্কয়াৰ 2 থাকিলে স্কয়াৰ বুলি কয় প্লাস 3x minus 5 1 2 3 4 অৰ্থাৎ চতুৰ্পদ ৰাখি চাৰিটা ৰাখি আছে x কিউব minus 2x x square minus 5x plus 2 কি কৰিব আছে বিয়োগ কৰিব আছে গতি বিয়োগ কৰিলে ব্ৰেকেটত বন্ধ কৰিবা চাৰিটা ৰাখি থকা পদ থকা ৰাখি হয় না এতিয়া চাবা 2x কিউব এটা যে সেমে হৈ থাকিব সেম বহাই দিব কাৰণ ইয়াৰ আগত প্লাস আছে গতি সেম হ'ব তুমি পাঁচ ফালে লৈ অলপ সাৱধান হ'বা দেছো মাইনাস প্লাস মাইনাস x মাইনাস প্লাস অর্থাৎ যেটো মাইনাস কে প্লাস হৈ যাব মাইনাস প্লাস 5x মাইনাস প্লাস মাইনাস 2 এটা সব x কিউব ইয়াত আছে এটা ইয়াত আছে হ্যাঁ ওচৰলৈ লৈ আনা 2x কিউব মাইনাস x দেখো আৰু আছে নেকি x কিউব নাই মাইনাস x স্কয়াৰ হল তাছ আৰু কোনটো মিলিছে এইটো প্লাস 2x স্কয়াৰ আছে প্লাস 3x আৰু কত আছে এইটো প্লাস 5x হয় না এটো লগত এইটো মিলিছে মাইনাস 5 minus 2 হল এটা সব এই দুটা যোগ বা বিয়োগ হ'ব হ্যাঁ প্লাস মাইনাস দুইটাৰ পৰা তিনটা কিউব গলে কি হ'ব এটা কিউব থাকিব হ্যাঁ ডাঙৰটো 2 তাৰ আগত প্লাস চিহ্ন দিব এটা সব এই দুটা হ'ব মাইনাস দুটাৰ পৰা এটা গলে কি হ'ব এটা থাকিব হ্যাঁ ডাঙৰটো প্লাসৰ গতিকে প্লাস চিহ্ন বহিব এই দুটো প্লাস দুটো প্লাস গতিকে 3
5 এ কিমান হ'ব 8 হ'ব হয় নহয় x প্লাস ডাঙৰটো প্লাস প্লাস b মাইনাস এ এই দুটা যোগ হ'ব সংখ্যা হয় না যোগ বা বিয়োগ হ'ব এতিয়া কি কৰিম চাম নিয়মটোৰ মতে মাইনাস এ প্লাস দুটাও যদি মাইনাসৰ থাকে তেতিয়া প্লাস হ'ব 5 ৰ লগত 2 যোগ কৰিলে 7 ডাঙৰ 5 তাৰ আগত মাইনাস আছে মাইনাস এইটো ইয়াৰ উত্তৰ হ'ব উত্তৰটো এইটো পালো ইয়াত যদি কিবা সুধিবলগীয়া থাকে কমেন্ট কৰিবা যদি অংকটো ভাল পাইছা লাইক এটা কৰিবা মোৰ আগৰ ভিডিঅ'সমূহ চাবা যে এই অনুশীলনীৰ আগৰ ভিডিঅ'সমূহ মই দি থৈছো 3 নম্বৰটো কি দিয়া আছে 2ab minus 5bc plus 3ca plus 6 কি বিয়োগ কৰিব দিছে 7 minus 3ab minus 4ca তাৰপিছত plus 2bc কি কৰিব দিছে বিয়োগ কৰিব দিছে বিয়োগ চিহ্ন পাতিম চট্টু পদ তিনটা পদ চাৰিটা পদ থকাৰ কাৰণে কি কৰিম ব্ৰেকেটৰ বন্ধ কৰিম বিয়োগ কৰিব দিয়ে কাৰণে বিয়োগ কৰিম সমান চিহ্ন 2ab minus 5bc plus 3ca plus 6 ই মাইনাস কৰোঁতে ইয়াৰ মাইনাস কেইটা প্লাস প্লাস কেইটা মাইনাস হৈ যাব মাইনাস এ প্লাস এ minus 7 minus a plus 3ab minus a plus 4ca minus a plus a minus twice bc apa equal twice ab ab ko pada ase niki deso twice ab etu logot etu milise short line twice ab ডাঙৰটো প্লাস পাছৰটা আগত প্লাস এনে প্লাস মাইনাস 5bc bc ক'ত আছে নেকি এইটো আছে কি আছে এইটো লগত এইটো মিলিছে তো মাইনাস আছে মাইনাস twice bc হ'ব দিছো প্লাস twice ca ইয়াৰ লগত কোনটো মিলিছে এইটো মিলিছে না এটা প্লাস আছে প্লাস 4ca কি থাকিলে সংখ্যা প্লাস 6 মাইনাস 7 1 2 3 4 5 6 8 8 2 3 4 5 6 8 8 শুদ্ধ আছে ৰাখিটা দেছা এই দুটা ab ন এই দুটাৰ মাজত যোগ বা বিয়োগ হ'ব কি হ'ব চাওঁ নিয়ম এটো প্লাস এটো প্লাস 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 তিনটা ab লগত দুটা ab যোগ হ'লে কিমান হ'ব পাঁচটা ab ডাঙৰটো 3 তাৰ আগত প্লাস চিহ্ন বহিলে বুজিছো এই দুটা bc মিলিছে হেতৰ মাজত যোগ বা বিয়োগ হ'ব না দুটো বিয়োগে কি হ'ব যোগ হ'ব বিয়োগে অংকটো যোগ কৰিব লাগিব পাঁচটাৰ লগত দুটা bc কি হ'ল যোগ কৰিলে 7 bc হ'ব ডাঙৰটো 5 তাৰ আগত মাইনাস চিহ্ন বহিল ঠিক আছে ca দুটা প্লাস হ'ল প্লাস চাৰিটাৰ লগত তিনটা যোগ হ'লে কি হ'ব 7টা ca হ'ব ডাঙৰটো 4 তাৰ আগত প্লাস চিহ্ন বহিব এটা চোৱা ইয়াত সংখ্যা এই দুটা আছে না প্লাস মাইনাস হাতৰ পৰা 6 প্লাস মাইনাস মানে অংকটো বিয়োগ কৰিব লাগিব হাতৰ লগত 6 বিয়োগ কৰিলে কি হ'ব 1 হ'ব ডাঙৰটো 7 তাৰ আগত মাইনাস চিহ্ন এইটোৱে উত্তৰ যদি ভাল পাইছা চেনেলটো তেতিয়া সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা যদি ভাল পাইছা উপকৃত হৈছে যেন অনুভৱ হয় তেতিয়া লাইক এটা কৰিবা নেক্সট টাইম 4 নম্বৰ অংকটো চোৱা সমাধান 1/2 a square bc minus 3/2 a b square c plus twice a b c square তাৰপিছত কি কৰিব দিছে বিয়োগ কৰিব দিছে 4ab squared c minus 1/2 a squared b c plus 4ab c square বিয়োগ কৰিব দিছে বিয়োগ চিহ্ন পাতিব বিয়োগ পাতাৰ লগে লগে ব্ৰেকেটত ভৰাব লাগিব
হল এটা চাবা এটো ট্রিপত ৰাখি হয়নে a square a 1/2 a b square minus 3b 3/2 a b square c plus twice a b c square minus a plus a minus অংকটো বিয়োগ কৰিব কৰাৰ কাৰণে বিয়োগ চিহ্ন পাতিছিল হ এতিয়া 4 a b square c আছে এতিয়া minus a plus 1/2 a square b c minus a plus a minus 4 a b c square আছে এই বিয়োগ করতে এই বিয়োগটো যোগ হৈ গৈছে এই যোগটো বিয়োগ হৈ গৈছে this one সবতে abc আছে কিন্তু ঘাতবিলাক বেলেগ বেলেগ গতিকে ঘাতবিলাক বেলেগ বেলেগ হলে হেটো পদবিলাক কি বেলেগ বেলেগ এটো লগত এটো সাদৃশ্য নহয় নিমিলে তেতিয়া হলে মিলাই লবা a square b c হ'ব এতিয়া কি কৰিবা a square ইয়াত a square আছে ইয়াৰ লগত মিলাই কোনবা আছে নেকি সো এটো আছে নেকি এইটো আছে না প্লাস 1/2 a square bc plus 1/2 a square bc that's minus 3/2 a b square ইয়াত b ৰ ওপৰত ঘাত আছে b ৰ ওপৰত ঘাত থকা এটো লগত কোনটো মিলিছে এটো মিলিছে minus 4 a b square c তাৰপিছত এটো লগত এটো থাকি গল হা plus twice a b c square তালৰ কোনটো মিলিছে এটো মিলিছে কি না minus 4 a b c square হ'ব এতিয়া কি কৰিবা এটা কাম কৰিবা ইহতক দুটা একেটা মিলিছে নহয় জানিছে ইহতৰ বৰবছত যোগ বা বিয়োগ হ'ব এতিয়া কি কৰিবা এহতক ব্ৰেকেটত ভৰাই লবা কি ভগ্নাংশত আছে যে 2 এইটোৱে এটোক ডাইৰেক্ট এড কৰি দিবাছো a square b এটো লগত 1 পূৰণ কৰিলে ইমানই হ'ব সেম প্লাস এটো কি হ'ব a square bc প্লাস 2 এটো ইয়া পূৰণ কৰিলে ব্ৰেকেট দি দিয়া ই মাইনাস হল এক কাম কৰিবা এটা ই 3 লগত পূৰণ কৰিলে 3 a b square c প্লাস 2 মানে এটো উপৰৰ লগতে পূৰণ হ'ব ওপৰত থাকিব এই মাইনাস যেটা ব্ৰেকেট দি দিলো এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব হ'ব প্লাস হৈ যাব তেতিয়া কি থাকিব এটো সৰি মই এটো দিয়ে পাইছো a b square c হল প্লাস এটো হি নকৰিলে হ'ব ব্ৰেকেটত নিদিলেই হ'ব ডাইৰেক্ট কৰি দিব এটো সব এটো ভগ্নাংশত নাই নহয় গণক ভগ্নাংশ ব্ৰেকেট দি দিছো প্লাস মাইনাস হল সাইডৰ পৰা সাইডা a b c স্কয়াৰৰ পৰা দুটা a b c স্কয়াৰ বিয়োগ কৰি গলে কি হ'ব 2 a b c স্কয়াৰ ডাঙৰটো বিয়োগ ফিক্সন পাতিবা হল কান প্লাস মাইনাস ৰাখি দুটা মিলিছে ও দুটা মিলিছে নহয় হল একপত ৰাখি দুটা মিলিছে হল দুটা ৰাখি পাইছো আমি হয় না প্লাস মাইনাস হ'ব গটিকে 4 ৰ পৰা 2 বিয়োগ হ'লে 2 এতিয়া এইটো ভগ্নাংশ থাকাৰ বাবে আমি ব্ৰেকেটত ভৰাব পাৰো 2 আৰু 2 ৰ লসাগু 2 হ'ব এতিয়া যদি 2 আৰু 2 ৰ লসাগু যদি 2 হয় লসাগু লওঁতে শিকিছো নহয় আমি কি শিকিছো যে 2 ৰ লসাগু কেনেকৈ লৈছিলো দেখাই দিম দেখাই দিছো 2 আৰু 2 ৰ লসাগু 2 ৰ ভাগৰ 2 গুণ 2 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 2 এর দুটাকো বাড়া যায় গতিকে মিল থাকিলে এই 2 গুণ 2 গুণ লসাগু 2 হ'ব আৰু যদি লসাগু দুইটাই যদি 2 হ'ব তেতিয়া ওপৰত একোই নহয় ডাইৰেক্ট এনেকা পাতি দিলে হ'ব একো চিন্তা কৰিব নালাগে
তাৰ মানে এই 2 লগত কি পূৰণ কৰিলে 2 পাম 1 সেই 1 এইটো পূৰণ কৰিলে সেমে পাম আকৌ এইটো একেই হ'ব সেমে পাম গতিকে এইটো সেম থাকি যাব বিউ ঠিক আছে ইয়াৰ তলত একো নাই গতিকে 2 আৰু ইয়াৰ লসাগু কি হ'ব 2 হ'ব একো থাকিলেও 2 হ'ব এই 2 লগত কি পূৰণ কৰিলে 2 পাম 1 একেৰে সেইটো 3 হ'লে 3 গুণ 3 তাৰ মানে এই লসাগুটো এইটো 2 নিজেই যেতিয়া এটা ওপৰত একোই যোগ বা বিয়োগ বা পূৰণ নহ'ব একটা পূৰণ হয় ডাইৰেক্ট পাতি দিলে হ'ব একো নহয় এটা চোৱা এই 2 লসাগু ইয়াৰ তলত একো নাছিলে নহয় আমি এক এটা আছে বুলি ধৰি ল'ম হয় নাই এনে লসাগু নিয়ম লোৱাৰ নিয়ম মতে তেতিয়া হ'লে এই 2 এৰে এক ডাইৰেক্ট কি যাব পূৰণ হৈ যাব 2 4 গুণ 8 এনেকা থাকিলে ডাইৰেক্ট এইটো c স্কয়ার হ'ব এটা চোৱা এইটো প্লাস এইটো প্লাস 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 তেতিয়া হ'লে একে একে এটা এটা কি হ'ব দুটা a স্কয়ার b c হল মাইনাস ব্র্যাকেটটো ডাইরেক্ট উঠাই দিম এটা হৈ যাব যেটা প্লাস 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 8 লগত 3 যোগ হলে কিমান হ'ব 11 a b c স্কয়ার হল মাইনাস 2 a b c স্কয়ার হ'ব এই 2 এৰে এই 2 কাটি দিলে একবাৰ যায় হ্যাঁ সমান হৈ গ'ল নহয় এতিয়া কি থাকিলে a স্কয়ার b c মাইনাস 11 by a b c স্কয়ার কাৰণ 2 11 বাৰ না যায় নহয় এইটো মাজতো ইয়াত লিখি দিব পাৰা একো প্ৰবলেম নাই মাইনাস টুৱাইস a b c স্কয়ার হ'ব বা এনেকৈ লিখিব পাৰা এইটো মই একবাৰ এনেই লিখি দিব পাৰো মাইনাস 11 by 2 a b স্কয়ার c মাইনাস টুৱাইস a b c স্কয়ার আৰু উত্তৰটো এইটো ইয়াত যদি কিবা অসুবিধা থাকে কমেন্ট কৰিবা কমেন্টত জনাবা যে কি অসুবিধা পাইছা যদি ভাল পাইছা তেতিয়া হলে অংকটো লাইক এটা কৰিবা বেল আইকনটো টিপি দিবা অন্য এটা ভিডিঅ লৈ আকৌ তোমালোকৰ ওচৰত এইটো উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে আৰু বাই